ধুবুৰীৰ ৮০% লোক বাংলাদেশী। মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ধুবুৰীবাসী। ধুবুৰীত ইতিমধ্যে ৮০% জনতা বাংলাদেশ মূলৰ। কোনোবাই ৰাজনৈতিক চক্ৰান্তৰে আমাৰ ধুবুৰী জিলাক ক'ব ৮০% ধুবুৰী জিলাত বাংলাদেশী মানুহ থাকে। আমি সেইবোৰ কথাক ভ্ৰূক্ষেপ নকৰোঁ, কাৰণ আমি জন্মৰ পৰাই আমি দেখিছোঁ ইয়াতে অসমীয়া ভাষা সংস্কৃতি বৰ্তি আছে। অসমীয়া ভাষা ক'লেই যে অসমীয়া মানুহ হ'ব লাগিব, আজি যদি কওঁ নলবাৰী বৰপেটাৰ মানুহে শুদ্ধ অসমীয়া নকয়, তেওঁলোকে নিজৰ উপভাষা কয়। কাৰ্বি বড়োৱে নিজৰ ভাষা কয়। আমি ধুবুৰী জিলাৰ মানুহখিনিও আমি ৰাজবংশী কওঁ, দেশী ভাষা কওঁ, বাঙালীসকলে বাংলা ভাষা কয়, মাৰোৱাৰীসকলে মাৰোৱাৰী ভাষা কয়। তাৰ মানে এইটো নহয় যে আমি বাংলাদেশী হ'লোঁ, এইটো এটা ভুল ধাৰণা। কেৱল ৰাজনীতি কৰাৰ কাৰণে আমাক লৈ ৰাজনীতি কৰি তুচ্ছ তাচ্ছিল্য কৰিব, ইয়াৰ কাৰণে আমি মানে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে গৰিহণা দিছোঁ। দেখিবলৈ পোৱা নাই বা আমি তেনেকুৱা ধৰণৰ অনুভৱ কৰা নাই যে ধুবুৰীৰ কোনো সম্প্ৰীতি বিনষ্ট হৈছে বা ভৱিষ্যতে কেতিয়াবা হ'ব। আমি ক'ত যাম ধুবুৰীবাসী ৰাইজ, আৰু ইয়াত বসবাস কৰা সকলো মানুহে বংগীয় মূলৰ বা বাংলাদেশী মানুহ নহয়তো। আচলতে যদি বিদেশী বা বাংলাদেশী হয়, ই হিন্দুই হওক বা মুছলমানেই হওক, চিনাক্ত কৰক আৰু বহিষ্কাৰ কৰক। ইয়াত স্পষ্ট মতামত নাপাওঁ। ধুবুৰীত যদি বাংলাদেশী আছে, কিয় বিতৰণ কৰা নাই চৰকাৰে? নে ৰাজনৈতিক খাদ্যৰূপে ব্যৱহাৰৰ বাবে চৰকাৰে বিতৰণ নকৰে বিদেশী? মুখ্যমন্ত্ৰীক উভতি ধৰি প্ৰশ্ন। আজিৰ তাৰিখলৈকে অসম চুক্তি ৰূপায়ণ কৰা নহ'ল। বিশেষকৈ সীমান্ত অঞ্চল এতিয়াও বহু ঠাইত উন্মুক্ত হৈ আছে, নদীপথ উন্মুক্ত হৈ আছে। এনেকুৱা ধৰণৰ আপত্তিজনক কথা নকৈ আমি যি ইয়াতে সকলো ধৰ্মৰ মানুহে সমিল মিলেৰে বসবাস কৰি আছো, সেই সম্প্ৰীতি যাতে ধুবুৰীত অটুট ৰাখি থাকিব পাৰোঁ আমি। বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি আছিল বিজেপিৰ, কিন্তু 10 বছৰীয়া শাসনকালত কৰিছে কি বিজেপি চৰকাৰে? বাংলাদেশীৰ সমস্যা জীয়াই ৰখাৰ আঁৰত ৰহস্য কি? প্ৰশ্ন গদাধৰ কবি চক্ৰ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। কোনোবাই আমাক বাংলাদেশী ক'লেও দুখ লাগে। আমি কিয় বাংলাদেশী হ'ম? ইয়াত যদি বাংলাদেশী আছে, অসম চৰকাৰ 10টা বছৰ শাসন কৰিলে, এই 10টা বছৰে অসম চুক্তিৰ আখৰে আখৰে ৰূপায়ণ কৰা নহ'ল, কিয় নকৰিল? যদি ধুবুৰীত বাংলাদেশী আছে 80%, কিয় এটাও বাংলাদেশী ধুবুৰীৰ পৰা বিতৰণ কৰা নহ'ল? কেৱল ৰাজনীতিৰ বাবেই ধুবুৰীবাসীক বদনাম নকৰিবলৈ দাবী মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম, আমাৰ জিলাক লৈ এনেকৈ তুচ্ছ তাচ্ছিল্য নকৰোঁ। আপুনি প্ৰায়ে কৈ থাকে ধুবুৰী এখন মিনি বাংলাদেশ, ধুবুৰীত গ'লে ভাল নালাগে, কিন্তু এজন মুখ্যমন্ত্ৰী হিচাপে এনেকৈ কথাবোৰ নকব, কাৰণ আপোনাৰ কথাবিলাকৰ মূল্য আছে। ৰাজনীতি কৰাৰ কাৰণে আমাক লৈ ৰাজনীতি নকৰিব। বহু হৈ গ'ল, গতিকে এনেকুৱা কথাবোৰ নকব। আমাৰ ইয়াত 80% বাংলাদেশী মানুহ নাই। যদি এটাও বাংলাদেশী উলিয়াব পাৰে, তেনেহ'লে আমি নিজেই বাংলাদেশলৈ গুচি যাম। লগতে মুখ্যমন্ত্ৰীয়ে কৈছিল ধুবুৰীত সাংস্কৃতিক পৰিচয়ৰ সংকটত ভুগিছে অসমীয়া, কিন্তু এই কথাৰ কোনো ভিত্তি নাই বুলি প্ৰতিক্ৰিয়া সংগঠন দুটাৰ। অসমীয়া সংস্কৃতিৰ গৌৰৱ গাথা ইতিমধ্যে ধুবুৰী জিলাত সামৰণি পৰিছে। ক'ৰবাত নহয় ক'ৰবাত নিত্য নৈমিত্তিক ধৰণে সৰু ডাঙৰ ঘটনা ঘটি থাকে। হয়তো ধুবুৰীয়ে তাৰ ব্যতিৰেক নহয়, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমাৰ ইয়াতে কোনো সংস্কৃতি বিনষ্ট হৈছে, আমাৰ ইয়াতে ভাষিক কোনো সমস্যা হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। আচলতে ইয়াতে শান্তি সম্প্ৰীতি বজাই ৰাখি আমি সকলো ধৰ্মাৱলম্বী মানুহে বসবাস কৰি আছো। লক্ষীনাথ বেজবৰুৱাই কৈ গৈছিল, অ' মোৰ আপোনাৰ দেশ, অ' মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। এই অসম দেশ আমাৰ মৰমৰ দেশ। এই মৰমৰ দেশখন ৰাজনৈতিকভাৱে ভাঙি চুৰমাৰ কৰি দিয়া হৈ আছে। অসমৰ সকলো ভাষা জনগোষ্ঠীৰ মানুহে আমি সম্প্ৰীতিৰ বান্ধোনেৰে আমি আগুৱাই আছিলোঁ, আগুৱাই থাকিম, আৰু ভৱিষ্যতে আমাক কোনেও এনেকৈ প্ৰতিৰোধ কৰিব নোৱাৰে আমাৰ প্ৰগতি। ধুবুৰীৰ পৰা আছিকুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।